সকলোকে স্বাগতম জনাইছোঁ পংখীৰ আন এটা ভিডিঅ'লৈ। তো ভিডিঅ'টো দেওবাৰৰ আছিলে। আমাৰ ঘৰত খানা খোৱা হৈছিলে। মাহীহঁত, খুৰা, ওচৰৰ দাদা, বৌহঁত এনেকৈ সকলোৱে মিলি পেলাই খোৱা হৈছিল। ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ। ফাইনেলি মই গা চা ধুই আহি বেটাকো গা ধুনীয়াকৈ ধুৱাই ল'লোঁ। মানে ভিডিঅ'টো আচলতে মই এইটো কাৰণে ৰাখিব বিচাৰিছোঁ, স্মৃতি হিচাপে কেতিয়াবা লাগে নহয় জানো। আৰু প্ৰতিবাৰে আমাক মাহীহঁতৰ ঘৰতে মাতে ভাত খাবলৈ পাথৰিত। মই আগৰ ভিডিঅ'ত মাহীহঁতৰ ঘৰটো দেখুৱাইছোঁ। সেইবাবে ডিচাইড কৰিলোঁ এবাৰ মাহীহঁতক মাতোঁ, খুৰাকো মাতোঁ। ডিঙৰ মাহীক মাতিছিলোঁ, আচলতে মাহী আহিব নোৱাৰিলে। তো এয়া যিখিনি আছিল গোটেইখিনিয়ে মিলি আমি খানা খালোঁ। তেনেকুৱাতে বেপাৰী এজন আহিলে। খানা এতিয়ালৈকে কাইকৰ অহাই নাই বাৰু দেই। তাৰপিছত এয়া চাই থাকোঁতে কাইকৰজনো আহি কামত লাগি আছে। এইফালে সেইখিনি মই পিছত মানে কৰিছিলোঁ ভিডিঅ'। প্ৰথমতে মই বেডশ্বীট এখন লৈ ল'লোঁ। খুৰাও আহিলে, খুৰাই বোলে মই চাই দি আছোঁ। মই ঠিক আছে, মই চাই মেলি এইখন পচন্দ কৰিলোঁ। ইফালেও আমাৰ কাইকৰ লাগি আছে। তাৰপিছতে আকৌ মাহীহঁতো আহি পালেহি পাথৰি। গোটেইখিনি আহি ভিতৰলৈ আহিলে। খুৰাই মানে বাহিৰতে কথা পাতিলে। তাৰপিছত এইফালে আমাৰ কাইকৰে দালি বনাই আছে, মচুৰ, মগু, বুটৰ দালিখিনি প্ৰথমে বইল কৰি লৈছে দেই। দালিখিনি খাবলৈ বিৰাট বেছি টেষ্টি লাগিছিল। ইফালে পিঁয়াজ কাটিছে মাংসৰ কাৰণে। তাৰপিছত মাহী আনিছিল চানা, তাৰপিছত চিঙৰা, ইফালে বনাইছিলে ঘিলা পিঠা, তাৰপিছত এয়া তিল পিঠাও আনিছিলে মাহী, তাৰপিছত ইফালে পকা মিঠৈ। তেনেকৈ সকলোখিনি উলিয়াই দিছে, যোনে যি খাব বুলি। তো মই গাখীৰ চাহ আৰু চিঙৰা খাই ল'লোঁ, কাৰণ মই চিঙৰা খাই বহুত বেছি ভাল পাওঁ। তাৰপিছত এয়া মাংসৰ কাৰণে আলুখিনি প্ৰথমে ফ্ৰাই কৰি লৈছে, কাৰণ চবেই বনোৱা ষ্টাইলবোৰ বেলেগ বেলেগ। ইফালে ফ্ৰাইড ৰাইচৰ কাৰণে গাজৰ আৰু লেচেৰা মাহ কাটি ৰাখিছে। তো এয়া মাংসখিনি ধুনীয়াকৈ ধুই আনিলে, আনি পেলাই হালধি নিমখ সানি পেলাই এইখিনি ফ্ৰাই কৰি ল'ব বোলে, কাৰণ ফ্ৰাই কৰিলে মানে টেষ্টটো মানে ভাল লাগে খাই। কেতিয়াবা ময়ো তেনেকৈয়ে বনাওঁ দেই, ফ্ৰাই কৰি প্ৰথমে ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ। ইয়াত মই চব মছলাই দিওঁ, কিন্তু তেওঁ ইয়াত ব্যৱহাৰ কৰে অকল সানি কৰি ল'লে। ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি মই আছে। মানে কৈ আছোঁ যে ফ্ৰাই হ'লে মোক এক পিচ খাবলৈ দিবা দেই। সেই দুটা লেগ পিচ মই এটা লেগ পিচ মোক দিবা, কাৰণ মই বহুত ভাল পাওঁ লেগ পিচ খাই। তো এয়া মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি আছে। ফ্ৰাই কৰোঁতে মানে ৰঙৰ কালাৰটো ঘৰুৱা পিছতহে নমাব। মই আধা ভজা কৰিম কৈছে, নাই সম্পূৰ্ণ ভাজি পিচ খাবলৈ তো এয়া ধুনীয়াকৈ কথা পাতি পেলাই এক পিচ মই খাই ল'লোঁ। তাৰপিছত এয়া বাচমতি চাউল, তেনেকৈ চাউলখিনি ধুই লৈছে, এবাৰেই ধুইছে চাউলখিনি, কাৰণ বেছি ধুলে বোলে চাউলটো ভাঙি যাব পাৰে। সেইকাৰণে চাউলখিনি মই অকণমান কৰিছোঁ। পেলাই আকৌ দেউতা গৈছিল সকামলৈ। এয়া দেউতা আহি পাই গ'ল সকামৰ পৰা আহি ভণ্টিয়ে মানে মোৰ বেটাক লৈ আছে। ককাকক দেখি ইমান বেছি ফূৰ্তি তাৰ, মানে কি ক'ম আৰু। আকৌ এইখিনি ফ্ৰাই কৰি থোৱা মাংস আধা ভাজি হ'ল। পাছত মানে দেউতা অহাৰ কাৰণে মই দেখুৱাই দিলোঁ। তো আকৌ আধাখিনি দি দিছে, ধুনীয়াকৈ ফ্ৰাই কৰি আছে। ত' এনেকৈ খানাটো আমাৰ মানে লাহে লাহে খাবলৈ হৈছেহি আৰু। তাৰপিছত আমি অকণমান গছৰ তলত বহিলোঁ, বহুত বেছি গৰম মানে। সেইবাবে আমি গছৰ তলতে বহি আছিলোঁ, মই, ভণ্টি, বোৱাৰীজনী, আমাৰ টিকলিজনী, গোটেইখিনি বহি। আকৌ এবাৰ আহিলোঁ মাংস হ'ল নে নাই চাবৰ কাৰণে, কাৰণ মানে মাংস দেখি পেলাই ৰ'বই পৰা নাই কোনো, চবৰে ভোক লাগিছে। সেয়েহে দেখিছোঁ মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি মছলা চছলা দি দিলে, ধুনীয়াকৈ লৰাই আছে। এইখিনি হোৱাৰ পিছতে মানে ফ্ৰাইড ৰাইচখিনি বনাব, কাৰণ ফ্ৰাইড ৰাইচখিনি গৰমে গৰমে খালেহে মানে টেষ্টটো লাগে। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক মাংসখিনি চাওক, ইমান বেছি ধুনীয়া লাগিছিল কালাৰটো। তো মানে মাংসখিনি ফ্ৰাই কৰাৰ পিছতে পানী দি দিছে। পানী বৰ বিশেষ দিয়া নাছিল, কাৰণ গ্ৰেভি টাইপ বনাইছে, কাৰণ দালি যিহেতুকে আছে। তাৰপিছত দেউতাই আনিছিল যে প্ৰসাদ, পায়স, মিঠাই আনিছিল। সেয়েহে পায়স অকণমানে মিঠাই অকণমানেও খাই ল'লোঁ। যদি অকণমান প্ৰসাদ খাইছোঁ, গোটেইখিনিকে ভগাই দিয়া হৈছে, প্ৰসাদ পায়স অকণমান এনেই টেষ্ট কৰিছোঁ। সঁচাকৈ বিৰাট বেছি টেষ্টি লাগিছিল খাই পেলাই। ধুনীয়াকৈ ফ্ৰাইড ৰাইচ বনাবৰ কাৰণে গাজৰ আৰু লেচেৰা মাহখিনি ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি লৈছে, পানী দি দিছে, সেইখিনি উতলাৰ লগে লগে। তাৰপিছত ইয়াতে কাজু বাদাম দিছে। তাৰপিছত ধুনীয়াকৈ চাউলখিনি দিছে, সেইখিনি ধুনীয়াকৈ উতলি আছে। তো খাবলৈও বেছি সোৱাদ লাগিছিলে, মানে বহুত ভাল লাগিছিল। ধুনীয়াকৈ এইখিনি লাৰি চাৰি দিছে আৰু। তাৰপিছতে মাংসখিনি অকণ দেখুৱাই দিছোঁ মই। মাংস বাঢ়িবৰ কাৰণে যোগাৰ কৰি থৈছে। তাৰপিছত এইফালে দালি, এইফালে এখন মিক্স চাটনি বনাইছিল। চাটনিখনত কি বনাইছিল মই নাজানো। চাটনিখনো খাবলৈ বহুত বেছি টেষ্টি লাগিছিল। মই পিছে চাটনি খাই ইমান ভাল নাপাওঁ দেই। খুৰাই বাঢ়িবৰ কাৰণে বাতি যোগাৰ কৰি লৈছে আৰু লগতে নিমখ, জলকীয়া, নেমু সেইখিনিও যোগাৰ কৰি দিছোঁ, কাৰণ নেমুটো মেইন হয় মাংসত, সেইবাবে নেমু খাবই লাগিব ন। তো খুৰাই ধুনীয়াকৈ মাংস বাঢ়ি আছে আৰু, মানে বাতিত সজাই দিছে, নহ'লে এনেকৈ নিবলৈ দিগদাৰ হয়। মানে এটা ধুনীয়াকৈ বাতিত সজাই পেলাই ঢলাত লৈ যোৱা হ'ব। তাৰপিছত এইফালে ধুনীয়াকৈ ফ্ৰাইড ৰাইচখিনি হৈ গৈছে, লৰাই আছে ধুনীয়াকৈ। খাবলৈ হৈ গৈছে আৰু আমাৰ খানা দেই। ইফালে ৰঙালাও ফ্ৰাইৰ কাৰণে আমাৰ কাৰণে প্ৰথমতে ফ্ৰাইখিনি বনাইছে। আমি কেইটামান মানুহে প্ৰথমতে খাই লৈছোঁ, কাৰণ ভোক লাগিছে। মই ৰাতিপুৱাৰ পৰা একো খোৱাও নাছিলোঁ। তো এইখিনি ফ্ৰাইড ৰাইচ হৈ গ'ল ধুনীয়াকৈ। তিনিওখিনি মই দেখুৱাই দিছোঁ। এয়া ফ্ৰাইড ৰাইচ, এয়া মাংস আমাৰ বনি গ'ল দেই খাবলৈ।
কালাৰটো দেখিছে বিৰাট বেছি ধুনীয়া হৈছিল আচলতে জ্বলা কম হৈছে দেই কাৰণ জ্বলা বহুতে নাখায় সেইকাৰণে জ্বলা কমকৈ দিছে ইফালে এয়া দালি ইফালে খুৰাৰ কাৰণে বনাইছিলে কণী তৰকাৰী খুৰাই মাছ মাংস নাখাইছে সেইবাবে গোটেইখিনি আমি একেলগে বহিলোঁ ভণ্টি মই বৌ দাদা মই ভিডিঅ' কৰা নহ'ল মোৰ মুখখন কিন্তু মই সজোৱাখিনি অকণমান ভিডিঅ' কৰিছোঁ কাৰণ বেয়া লাগে ন চবেই ভাল নাপায় এই বস্তুটো সেইবাবে তাৰপিছত আমি কৰাৰ পিছতে মাহীহঁতৰ কাৰণে পকৰা বনাবৰ কাৰণে মানে যোগাৰ কৰি লৈছে তেনেকৈ সানি কৰি এইখিনি বনাইছে আৰু তাৰপিছত মোৰ খাই বৈ হৈ গ'ল তাৰপিছত এতিয়া মাহঁতে খাব সেয়া মাহঁতৰ ভালেখন ধুনীয়াকৈ অকণ দেখুৱাই দিছোঁ মই আপোনালোকক বৰ বিশেষ নাছিল ফ্ৰাই চাটনি আৰু মাংসৰ তৰকাৰী আৰু ইফালে দালি আছিল তো মাহঁতে খাই আছে মা মাহী খুৰা বোৱাৰী সৰু মাহী ডাঙৰ মাহী ইফালে চকুত আমাৰ দাদা বহি আছে গোটেইখিনি কথা পাতি খাই আছে সিহঁতে মানে বহুত দিনৰ মূৰত লগ পাইছে ন তো এয়াই আছিল আজি ব্লগ বাই বাই গাইজ